হয়, যেহেতু কাইলৈ অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন, ইতিমধ্যে গোৱালপাৰা জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈছে আৰু ৰাতিপুৱাৰ পৰা আমি পৰিৱেশ দেখুৱাইছোঁ। ৰাতিপুৱা জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা পলিং প্ৰিজাইডিং বিষয়াসকলে নিজৰ যাৱতীয় সামগ্ৰীসমূহ লৈ নিজৰ ভোট কেন্দ্ৰলৈ ৰাওনা হোৱা আমি পৰিৱেশ দেখুৱাইছোঁ। এই মুহূৰ্তত আমি এটা ভোট কেন্দ্ৰত উপস্থিত আছোঁ আৰু এই ভোট কেন্দ্ৰটোত পৰিৱেশ দেখুৱাম। ইতিমধ্যে যি পলিং প্ৰিজাইডিং বিষয়াসকল তেওঁলোকে যি বেলট পেপাৰ বেলট বক্সসমূহ লৈ নিজৰ ভোট কেন্দ্ৰলৈ তেওঁলোক আহিছে আৰু বৰ্তমান ইয়াত দেখিবলৈ পোৱা গৈছে ভোট কেন্দ্ৰৰ পৰিৱেশ। ভোট কেন্দ্ৰটোত এনেদৰে পলিং প্ৰিজাইডিং বিষয়াসকল তেওঁলোকৰ যিসমূহ কাম সেয়াসমূহ কাম কৰি থকা পৰিলক্ষিত হৈছে আৰু ক'ব লাগিব কটকটীয়া নিৰাপত্তা ব্যৱস্থা যিহেতু গঢ়ি তুলিছে জিলা প্ৰশাসনে সুন্দৰকৈ ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু নিৰ্বাচন যাতে সুকলমে অনুষ্ঠিত হয় তাৰ বাবে সকলো ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে। আৰু ইতিমধ্যে আমি গোৱালপাৰাৰ যি ভোট কেন্দ্ৰটোৰ পৰিৱেশ দেখুৱাইছোঁ, এয়া হৈছে গোৱালপাৰাৰ যি ভালুকডুবি চালবাৰী এম ই স্কুল, এই ভোট কেন্দ্ৰটোৰ পৰিৱেশ দেখাইছোঁ আৰু এইখন স্কুলতে আছে 4টাকৈ ইয়াত ভোট কেন্দ্ৰ ইয়াত আছে আৰু 4টাকৈ ভোট কেন্দ্ৰৰ ভিতৰত এনেদৰে দেখিবলৈ পোৱা গৈছে পলিং প্ৰিজাইডিং বিষয়াসকল তেওঁলোক নিজৰ কামত এনেদৰে তেওঁলোক এতিয়া কৰি থকা দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যে মই জনাইছোঁৱে গোৱালপাৰা জিলাখনত 955টা ভোট কেন্দ্ৰ আছে আৰু 30টা ভোট কেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ'ব আৰু 30টাকৈ যি ভোট কেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ'ব নিৰ্বাচনত আৰু ভোট গ্ৰহণ কেন্দ্ৰত আৰু পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ। আৰু ক'ব লাগিব গোৱালপাৰা জিলাখনত যি মুঠ যদি আমি ভোটাৰ্ছ ক'বলৈ যাওঁ, মুঠ ভোটাৰ্ছ আছে 7,26,212 গৰাকীকৈ ভোটাৰ্ছ আছে আৰু তাৰে ক'ব লাগিব 955টা ভোট কেন্দ্ৰ আৰু 955টা ভোট কেন্দ্ৰ 30টা মহিলাৰ দ্বাৰা পৰিচালিত আমি পৰিৱেশ দেখুৱাইছোঁ। আৰু এই যি পলিং প্ৰিজাইডিং বিষয়াসকল আছে তেওঁলোকৰ এতিয়া কাম তেওঁলোকৰ যিখিনি কাম যাৱতীয় কাম সেইখিনি কৰি থকা পৰিলক্ষিত আছে। কথা পাতিবলৈ যত্ন কৰিম। তেওঁলোকৰ যিহেতু কেইটামান আহি পালে হয়, আমি ইয়াতে 3টামানত আহি পালোঁ আৰু আমি আমাৰ এই কামবিলাক কৰি আছোঁ আৰু যাৱতীয় কামখিনি। কালি যিহেতু আমি 7:30টাৰ পৰা ভোট ল'ব লাগিব, গতিকে আগতীয়াকৈ আমি কামখিনি আগবঢ়াই থৈছোঁ। গতিকে প্ৰত্যেকে আমি নিজৰ কামখিনি হয়। সুবিধা গোটেইখিনি পাইছেনে? কিবা অসুবিধা আছে নেকি? সুবিধা মানে মোটামুটি আছে বুলি ধৰক, অলপ অসুবিধা আছে যদিও আৰু চলি যাব। কিছু অসুবিধা আছে, তাৰমানে 4টা টিম আছে, যিহেতু 4টা টিম মেলি মোটামুটি আমি 22জনমান মানুহ ইয়াত উপস্থিত হৈছোঁ। অলপ লেট্ৰিন চেট্ৰিনৰ অলপ অসুবিধা হ'ব পাৰে, কিন্তু আমি মিলাই ল'ব লাগিব আৰু সেইখিনি। হয় আৰু খোৱা পানীৰ ব্যৱস্থাটো আছে, চাই লৈছোঁ। এনেদৰে দেখিবলৈ পোৱা গৈছে তেওঁলোকে নিজৰ কামসমূহ কৰিছে। দাদাক অকণমান কথা পাতিবলৈ যত্ন কৰিম, যিহেতু আপোনালোকে কামসমূহ কৰি আছে। অসুবিধা পাইছে কিবা? নাই, ঠিকে আছে, চলি যাব বাইদেউ। অলপ চলপ আছে যদি এইখিনি চলি যাব, অসুবিধা নাই। আমি 3টামান বাজিছে তেতিয়া, 3টা 3:30 তেতিয়া সিমানমান হ'ব। হয় আছে এতিয়া পুলিচৰ মানুহ আছে, অসুবিধা নাই ইয়াতে, সুকলমে হ'ব লাগে ইয়াতে। নিশ্চয়কৈ ক'ব লাগিব কালিৰ যিটো ভোট গ্ৰহণ সুকলমে যেন অনুষ্ঠিত হয় তাৰ বাবে জিলা প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। এই গোটেই কেইটা ভোট কেন্দ্ৰতে পলিং প্ৰিজাইডিং বিষয়াসকলৰ লগতে আৰক্ষী নিয়োজিত কৰিছে, আৰক্ষী লোকো নিয়োজিত কৰিছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে কাইলৈৰ যি ভোট গ্ৰহণৰ বাবে দ্বিতীয় পৰ্যায়ৰ কাইলৈৰ নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে গোৱালপাৰা জিলা প্ৰশাসন সাজু হৈ থকা পৰিলক্ষিত হৈছে। কাইলৈ 7:30 বজাৰ পৰা আচলতে যিটো ভোট গ্ৰহণ আৰম্ভ হ'ব আৰু তাৰ বাবে এনেদৰে দেখিবলৈ পোৱা গৈছে গোৱালপাৰা জিলা প্ৰশাসন সাজু হৈছে। গোৱালপাৰাৰ আমি এটা ভোট কেন্দ্ৰৰ পৰিৱেশ দেখুৱাইছোঁ। এয়া গোৱালপাৰাৰ ভালুকডুবি শালবাৰী এম ই স্কুল যি ভোট কেন্দ্ৰৰ পৰিৱেশ দেখুৱাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।